নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে ধনী পুতেক বোৱাৰীয়েকৰ ঘৰলৈ আহিল দুখীয়া মাতৃ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব নিশ্চয়। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। তই বাৰু এইটো কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লি? এবাৰ নিজে চিন্তা কৰি চাচোন। তই বাৰু প্ৰীতমহঁতৰ দৰে সেই দুখীয়া ঘৰখনত এডজাষ্ট হ'বগৈ পাৰিবিনে? মইতো ভবাই নাছিলোঁ প্ৰীতমৰ ঘৰখন যে ইমান বেছি দুখীয়া। সেইদিনাখন দৰা ঘৰ চাবলৈ যাওঁ বুলি গ'লতহে উফ ৰাম, মইতো সেইখন ঘৰত এক মিনিটো পাৰ কৰিব নোৱাৰোঁ। তেনেস্থলত তই কেনেকৈ পাৰিবি? আকৌ এবাৰ চিন্তা কৰি চা। এইখন সংসাৰত ভাল ল'ৰাৰ মাক মৰা নাই। তোৰ কাৰণে ভাল ল'ৰাই লাইন লগাই দিব পাৰিম মই। আৰু তই আকৌ সেই প্ৰীতমটোৰ লগতহে বিয়াত বহিম বুলি কৈছ। গতিকে বৰ্ণালী, সময় আছে, ভাবি চিন্তি চা। মা, মই এবাৰ সিদ্ধান্ত ল'লোঁ যেতিয়া ল'লোঁ আৰু। মই মুঠতে বিয়া প্ৰীতমৰ লগতে হ'ম। আৰু এটা কথা নহয় মা, তুমি একেবাৰে চিন্তা কৰিব নালাগে যে মই সেইখন ঘৰত কেনেকৈ এডজাষ্ট হ'মগৈ। কাৰণ মই সেইখন ঘৰত থাকিমনো কেইদিন? বিয়াৰ পিছত খুব বেছি এসপ্তাহ। আৰু তাৰপিছত আমাৰ অফিচ জইন কৰিবলৈ সময় হ'ব। আৰু সেইটো বাহানাতে আমিতো এনেও চহৰলৈকে গুচি আহিম। আৰু মই প্ৰীতমক কৈ থৈছোঁ, বিয়াৰ পিছতে আমি ধুনীয়া নতুন ফ্লেট এটা ল'ম আৰু তাতে আমাৰ নতুন সংসাৰখন আৰম্ভ কৰিম। গতিকে মা, বিয়াৰ পিছত মই মাত্ৰ এসপ্তাহে এইখন ঘৰত থাকিব লাগিব। আৰু তাৰপিছতে ইয়ালৈ গুচি আহিম। আৰু ইয়ালৈ এবাৰ অহাৰ পিছত সেইখন ঘৰলৈ ঘূৰি যোৱাটো প্ৰশ্নই নাহে। গতিকে তুমি একেবাৰে চিন্তা কৰিব নালাগে। এয়া হৈছে বৰ্ণালী আৰু এয়া প্ৰীতম। প্ৰীতম আৰু বৰ্ণালীয়ে কলেজীয়া দিনৰ পৰাই ইজনে সিজনক পচন্দ কৰে। বৰ্তমান সময়ত দুয়োৰে নিজৰ পঢ়া শেষ কৰি খুবেই ভালভাৱে দুয়োটাৰে সংস্থাপনো হৈছে। প্ৰীতম এজন চৰকাৰী বিষয়া আৰু সেই একেটা অফিচতে চাকৰি কৰে বৰ্ণালীয়েও। বৰ্ণালী মাক দেউতাকৰ একমাত্ৰ ছোৱালী। বৰ্ণালীৰ ঘৰ চহৰত আৰু তাই খুবেই ধনী ঘৰৰ ছোৱালী। তাইৰো মাক দেউতাক দুয়োজনেই চাকৰিৰ লগত জড়িত, খুবেই ভাল চাকৰি। আনহাতে প্ৰীতম একেবাৰে দুখীয়া ঘৰৰ ল'ৰা। ইফালে প্ৰীতমৰ ঘৰ গাঁৱত আৰু প্ৰীতমৰ দেউতাক এজন সাধাৰণ খেতিয়ক। সৰুৰে পৰাই দুখীয়া আছিল যদিও প্ৰীতম কিন্তু পঢ়া শুনাত বৰ চোকা আছিল। সেয়েহে দেউতাকে তাক খুবেই কষ্ট কৰি পঢ়াই শুনাই আজি ইমানখিনি হ'বলৈ সক্ষম কৰালে। বৰ্তমান দুয়োৰে ঘৰত বিয়াৰ কথা। যদিও বৰ্ণালী মাক দেউতাকৰ প্ৰীতমৰ দৰে দুখীয়া ল'ৰা এজনলৈ বা দুখীয়া পৰিয়াল এটালৈ বৰ্ণালীক বিয়া দিবলৈ মন আছিল, তথাপিও বৰ্ণালীৰ কথা পেলাব নোৱাৰি তেওঁলোকে বৰ্তমান বিয়াৰ বাবে মান্তি হৈছে। সেয়েহে এতিয়া দুয়োৰে বিয়া ঠিক কৰা হৈছে আৰু চাওঁতে দুয়োৰে বিয়াও হৈ গ'ল। বিয়াৰ পিছত বৰ্ণালী প্ৰীতমহঁতৰ ঘৰখনলৈ নছোৱালী হৈ আহিল। প্ৰীতম, মই কিন্তু তোমাক আগতে কৈ থৈছিলোঁ যে বিয়াৰ পিছত মই মাত্ৰ এইখন ঘৰত এসপ্তাহে থাকিম। আৰু এনেও 3 দিনৰ পিছত আমাৰ জইনিং আছে। চ' মা দেউতাক কৈ দিবা তোমাৰ যে পৰহিলৈ আমি যামেই ইয়াৰ পৰা। হ'ব দিয়া, মাহঁতক মই কৈ থ'ম বাৰু পৰহিলৈ যামগৈ বুলি। তাৰপিছতে কথামতে কাম। বিয়াৰ এসপ্তাহ নহওঁতেই প্ৰীতম আৰু বৰ্ণালী দুয়োটাই অফিচত জইন কৰিব লাগে বুলি অজুহাত দেখুৱাই ঘৰৰ পৰা টাউনলৈ গুচি আহিল। ঘৰত অকলশৰে থাকি গ'ল প্ৰীতমৰ মাক দেউতাক। মা, মই যেন এতিয়াহে উশাহটো ভালকৈ ল'ব পাৰিছোঁ জানানে? তুমি ঠিক কথাই কৈছিলা। সেইখন ঘৰত আৰু 2 দিন বেছিকৈ থকা হ'লে মই একেবাৰে পাগল হৈ গ'লোহেঁতেন। কি যে ঘৰ, তাতে কেঁচা ঘৰত যিহে ভেকেট গোন্ধাই। মই যে একেবাৰে কেঁচা ঘৰত এডজাষ্ট হ'ব নোৱাৰোঁ দেই। সেইটো কাৰণে জোৰ কৰি জইন কৰা 2 দিনৰ আগতে ইয়ালৈ গুচি আহিলোঁ। এতিয়াহে শান্তি পাইছোঁ। আৰু কোৱাচোন মা, আমাৰ পিছে নতুন ফ্লেটটো কেনেকুৱা দেখিছা? চ' বিউটিফুল বেবী, বহুত ধুনীয়া লাগিছে। আৰু তোক মই আজি এনেকৈ দেখিহে শান্তি পাইছোঁ বুজিছনে? মোৰ এইকেইদিন কেনেকুৱা চিন্তা। মইতো জানিছোঁৱেই যে তই সেইখন ঘৰ একেবাৰেই থাকি ভাল পোৱা নাই। তাকে ভগৱানক প্ৰে' কৰি আছোঁ বোলো সোনকালে মোৰ ছোৱালীজনী সেইখন ঘৰৰ পৰা ওলাই আহিব পাৰিলে হৈছে আৰু। হ'ব দে, তই এতিয়া ওলাই আহিলি যেতিয়া এবাৰ, এতিয়া আৰু চিন্তা নাই। মা, এতিয়া মই এবাৰ ওলাই আহিলোঁ যেতিয়া আৰু চিন্তা নাই। সেইখন ঘৰলৈ আৰু মই কেতিয়াও নাযাওঁ। মাজে সময়ে প্ৰীতম গ'লে যাব তাৰ মাক দেউতাকৰ ওচৰলৈ, বাট মই নাযাওঁ। গড, সেইখন ঘৰলৈ উভতি যোৱাৰ কথা ভাবিলে মোৰ একদম ভয় লাগি যায়। কেনেকৈ যে মই চকু কাণ মুদি এসপ্তাহ পাৰ কৰিছোঁ নহয়, একমাত্ৰ মই বুজি পাওঁ।
আৰু মই সেইখন ঘৰলৈ থাকাকৈ যোৱাত নাই। থকাকেতো বাদেই, এনেও নাযাওঁ। প্ৰীতম যাব মাজে সময়ে মাক দেউতাকক খবৰ কৰি আহিবগৈ, বাছ হৈ যাব। তেনেকৈয়ে দিন পাৰ হ'বলৈ ধৰিলে। প্ৰীতমে মাজে সময়ে গাঁৱৰ ঘৰলৈ যায় মাক দেউতাকৰ খবৰ ল'বলৈ, কিন্তু বৰ্ণালী প্ৰীতমৰ লগত নাযায়। তাই গাঁৱৰ ঘৰলৈ যোৱাৰ কথা উলিয়ালে কিবা অজুহাত দেখুৱাই মুঠতে তাই নাযায় আৰু। প্ৰীতম কেতিয়াবা থকাকৈ যায় বা কেতিয়াবা ঘূৰি অহাকৈ যায়। সেয়েহে পিতেক বৰে থকা স্বত্বেও যেন মাক দেউতাক গাঁৱৰ ঘৰখনত একেবাৰে অকলশৰীয়া হৈ পৰিল। আৰু চাওঁতে চাওঁতে তেনেকৈ প্ৰায় 6 মাহ পাৰ হ'ল। আৰু 6 মাহৰ পিছত হঠাৎ এদিন প্ৰীতমলৈ খবৰ আহিল যে তাৰ দেউতাকৰ মৃত্যু হৈছে। দেউতাকৰ প্ৰেছাৰ ষ্ট্ৰ'কত হঠাতেই মৃত্যু হ'ল। আৰু প্ৰীতমৰ দেউতাকৰ মৃত্যুৰ পিছত মাক যেন আৰু বেছি অকলশৰীয়া হৈ পৰিল। প্ৰীতম আৰু বৰ্ণালী দেউতাক ঢুকাওঁতে ঘৰলৈ গৈছিল। যি কাম কাজ আছিল, সকাম নিকাম সকলো শেষ কৰি দুয়োটা পুনৰ চহৰলৈ উভতি আহিল। আৰু গাঁৱৰ ঘৰখনত এইবাৰ একেবাৰে অকলশৰীয়া হৈ পৰিল প্ৰীতমৰ মাক। বৰ্ণালী, মই কথা এটা ভাবিছোঁ। মা গাঁৱৰ ঘৰখনত বৰ্তমান একেবাৰে অকলশৰীয়া হৈ পৰিছে। গতিকে মাক আমি আমাৰ লগত থাকিবলৈ ইয়ালৈকে লৈ আনিম। কি? মাক ইয়ালৈ লৈ আনিবা? নালাগে। কিয়? মাচোন গাঁৱৰ ঘৰখনত ভালকৈ আছে। আকৌ তুমি ইয়ালৈ কিয় লৈ আনিব লাগে মাক? মাক তাতে থাকিবলৈ দিয়া। ইয়ালৈ লৈ আনিব নালাগে। মিছামিছি ইয়ালৈ লৈ আনিলে আমাৰহে দায়িত্ব বাঢ়িব। আৰু তুমিতো জানাই মোৰ একেবাৰে টাইম নাই, কাৰণ মই ৰাতিপুৱা অফিচলৈ যাওঁ আৰু সন্ধিয়া একেবাৰে তোমাৰ লগতহে ঘৰ সোমাওঁহি। গতিকে মাক ইয়ালৈ লৈ আহিলে মাক মাক গাঁৱতে থাকিবলৈ দিয়া, সেইটোৱে বেষ্ট। কিন্তু তুমি নিজে চিন্তা কৰাচোন বৰ্ণালী, মা গাঁৱৰ ঘৰখনত অকল থাকে। গতিকে আগতে বাৰু দেউতা আছিল, বেলেগ কথা আছিল। এতিয়া চোৱাচোন, আমি সেইদিনাখন ঘৰৰ পৰা আহিছোঁহে, কালি মাৰ ফোন আহিলে গাটো অকণমান বেয়া লাগিছে বুলি। এতিয়া মই পটককৈ যাওঁ বুলি ক'লে কেনেকৈ যাওঁ বাৰু? যাব নোৱাৰোঁ নহয়। গতিকে মাক ইয়ালৈ লৈ অনাটোৱে ভাল হ'ব। আৰু মাক তেনেকৈ গাঁৱৰ ঘৰত অকলে থাকিবলৈ দিলে গাঁৱৰ মানুহেও ইটো সিটো কথাহে শুনাব। গতিকে একো নহয় দিয়া, মাক আমি ইয়ালৈকে লৈ আনিম। আৰু মাৰনো দায়িত্ব কি? থাকিব আৰু আমি যেনেকৈ আছোঁ মাও তেনেকৈ থাকিব। আকৌ বিশেষভাৱে তুমি একো দায়িত্ব ল'ব নালাগে নহয়। তুমি চিন্তা কৰিব নালাগে। মা ইয়ালৈ আহিলেও তোমাৰ একো দায়িত্ব নহয়। নালাগে কৈছোঁ, নালাগে মুঠতে। তাতে ভালকৈ আছে, তাতে থাকিবলৈ দিয়া। তুমি বেছি উস্তাদি দেখাই ইয়ালৈ লৈ আনিব নালাগে। আৰু গাঁৱৰ মানুহে যি কয় কৈ থাকিবলৈ দিয়া। আমাৰ কাৰণে যিটো সুবিধা আমিতো সদায় সেইটোৱে কৰিম ন। মই তোমাক নালাগে বুলি কৈছোঁ, নালাগে। বাছ কথা সিমানেই। বৰ্ণালীৰ কথাত প্ৰীতমে যেন তাইক একো বিশেষ ক'ব নোৱাৰিলে। আৰু সিও মাকক অনা কথাটো বৰ্ণালীক আগত আৰু বেছি বহল কৰি নাথাকিল, একো নক'লে। সি ৰুমৰ পৰা ওলাই গুচি গ'ল। তাৰ পিছদিনাখনেই বৰ্ণালীয়ে আকৌ সেই কথাটোকে নিজৰ মাকৰ আগত ক'লে। হয় নেকি? বৰ্ণালী, তই আনিবলৈ দিব লাগিছিল প্ৰীতমক। কৰি ভালহে। তেওঁ তহঁতৰ লগত আহি থাকিলে তোৰ কাম কৰা মানুহতকৈ পইচাকেইটাও বাচিব। কাৰণ চব কাম তেতিয়া তই তেওঁকে কৰাব পাৰিবি, মানে তোৰ শাহুৱে লগ। আৰু এতিয়া যে কাম কৰা ছোৱালীজনী ৰাখিছ, তাইক একেবাৰে ঘৰলৈ পঠিয়াই দিব পাৰিবি। আৰু ভাবচোন, তাই এমাহত তই 6,000 টকা দিব লাগে। গতিকে প্ৰীতমৰ মাক আহিলে গোটেই ঘৰৰ কাম যেতিয়া তেওঁ কৰিব, তোৰ 6,000 টকা বাচিবলৈ নাবাচে। কৰি তই যে সঁচাকৈ দেই কথাবোৰ ভালকৈ ভাবি চিন্তি নাচাওঁ। আৰু এটা প্ৰফিট আছে বুজিছ। অকল সেইটোৱে নহয়, মাক ইয়ালৈ গুচি অহাৰ পিছতেই তই প্ৰীতমক কৈ দিবি যে গাঁৱৰ সকলোবিলাক মাটি ঘৰ যি আছে মাটি বাৰী সিহঁতৰ নামত সেই সকলোবিলাক বিক্ৰী কৰি দিবলৈ। সেইখিনি বিক্ৰী কৰিলে অলপমান হ'লেতো পইচা হ'ব। আৰু সেই পইচাখিনি তই ভাল কিবা কামত ইনভেষ্ট কৰি ৰাখি দিবি। ভালহে। তই যে সঁচাকৈ দেই বৰ আকৰি। তই আগতে মোৰ আগত ক'ব লাগিছিল প্ৰীতমে মাকক ইয়ালৈ আনিম বুলি কৈছে বুলি। তই বুঢ়ীজনী আহিলে কামো কৰাব পাৰিবি, আৰু বুঢ়ীজনী অহাৰ পিছত মাটি বাৰী বিক্ৰী কৰি সেইখিনি তোৰ নিজৰ কিবা কামত খটাবও পাৰিবি। গতিকে তই আজি প্ৰীতমক ক'বি যে তই মাকক ইয়ালৈ আনিবি, কিন্তু তাৰ কাৰণে এটা চৰ্ত। মাক ইয়ালৈ অহাৰ লগে লগে মাটি বাৰী যি আছে গাঁৱত সকলো বিক্ৰী কৰি দিব লাগিব। আৰু তাৰপিছতেই মাক ইয়াত আহি তহঁতৰ লগত থাকিব পাৰিব, বুজিছ। বুঢ়ীজনী ইয়ালৈ আহিলে দুফালে লাভ হ'ব। আৰু তাৰপিছতেই মাকে শিকাই দিয়াৰ মতে বৰ্ণালীয়ে প্ৰীতমক ক'লে যে মাকক ইয়ালৈ আনিব, কিন্তু মাক অহাৰ পিছতেই গাঁৱৰ সকলোবিলাক মাটি বাৰী বিক্ৰী কৰি দিব লাগিব। প্ৰীতমে যি নহওক বৰ্ণালীৰ কথাকে মানি ল'লে। মাকক নিজৰ লগত গাঁৱৰ ঘৰৰ পৰা ইয়ালৈ লৈ আনিল। আৰু তাৰপিছতেই গাঁৱৰ ঘৰৰ মাটি বাৰী যি আছিল সিহঁতৰ নামত সকলোবিলাক বিক্ৰী কৰি দিলে। আৰু সেই সকলোবিলাক পইচা বৰ্ণালীয়ে নিজৰ কামত খটালে।
আৰু মাক ইয়ালৈ অহাৰ লগে লগে যিগৰাকী ছোৱালী সিহঁতৰ কাম কৰা ছোৱালী হিচাপে আছিল তাইকো ইয়াৰ পৰা যাবলৈ ক'লে। মা, আমাৰ ঘৰত যে কাম কৰা ছোৱালী এজনী আছে তাইক মই কামৰ পৰা পঠিয়াই দিছোঁ, গতিকে কাইলৈৰ পৰা ঘৰৰ সকলোবিলাক কাম আপুনিয়ে কৰিব লাগিব। মানে মা, আপুনি গাঁৱৰ ঘৰত কাম কৰি থকা মানুহ যে, মই বোলো ইয়াত আপুনি এনেই শুই বহি খাবলৈ বেয়াহে পাব, গতিকে তাইক পঠিয়াই দিলোঁ। আৰু ঘৰত বেছি কাম নাইও বাৰু, ৰাতিপুৱা শুই উঠি মাত্ৰ ঘৰটো সাৰিব লাগিব, মচিব লাগিব, তাৰপিছতে ব্ৰেকফাষ্ট বনাব লাগিব, তাৰপিছতে বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰ চাফ কৰা, এইকেইটাই কাম আৰু। গতিকে আপুনি কৰিব পাৰিব নহয় ন? পাৰিম পাৰিম, কিয়নো নোৱাৰিম। গাঁৱৰ ঘৰত খেতিয়ে বাতিয়ে সকলোবিলাক চম্ভালিছিল, এতিয়ানো ঘৰৰ কামকেইটা কৰিব নোৱাৰিমনে বাৰু? হ'ব দিয়া, তাইক পঠিয়াই দিলা, ভালেই কৰিলা। ময়ো এনেই শুই বহি থাকিবলৈ বেয়াহে পাওঁ, এতিয়া কাম দুটামান ওলাইছে যেতিয়া ভালেই হ'ব দিয়া। তাৰপিছতে ঘৰৰ সকলোবিলাক কাম বৰ্ণালীয়ে শাহুৱেকক কৰাবলৈ আৰম্ভ কৰি দিলে। তাই ৰাতিপুৱাই অফিচলৈ ওলাই যায় আৰু গোটেই দিনটোৰ কাম শাহুৱেকৰ মূৰৰ ওপৰত দি থৈ যায়। সন্ধিয়া আহি অফিচৰ পৰা সোমাইহি মহাৰাণীৰ দৰে শাহুৱেকে বনাই দিয়া চাহ খায়, ভাত খায়, মুঠতে ঘৰৰ সকলোবিলাক কাম শাহুৱেকে কৰে। আৰু এই সকলোবিলাক নিজৰ চকুৰে দেখি থাকিও যেন প্ৰীতমে একোৱে ক'ব নোৱাৰে। তেনেকৈয়ে দিন পাৰ হৈ গৈ থাকিল। তাৰপিছতে এদিন বৰ্ণালীৰ লগৰ ছোৱালী এজনী সিহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিল। বৰ্ণালী, এই বুঢ়ী মানুহজনী কোন আকৌ? তই নতুন কাম কৰা মানুহ ৰাখিলি নেকি? আগতে ছোৱালীজনীহে আছিল হপাই। কাম কৰা মানুহেই মানে সদায় বুঢ়ীজনী নাহে, মানে আগতে কাম কৰিছিল ছোৱালীজনী ৰুমি, তাইৰ মাক হয়। তাই কিবা এটা কাৰণত এইকেইদিন আহিব পৰা নাই, চ' মাককে পঠিয়াইছে তাৰমানে। বোৱাৰীকৰে সকলোবিলাক কথা শাহুৱেকে পাকঘৰৰ পৰাই শুনিলে আৰু বোৱাৰীকৰ এনে কথাত তেওঁৰ মনটো বৰ বেয়া লাগিল। যদিও বোৱাৰীকে তেওঁৰ ঘৰৰ গোটেই কাম অকলে কৰোৱায়, তথাপিও তেওঁৰ মনত কিন্তু কোনোদিন এনেকৈ বেয়া লগা নাই। যিমান আজি বোৱাৰী কৰে কথাষাৰে তেওঁৰ মনত দুখ দিলে। তথাপিও প্ৰীতমক তেওঁ একোৱেই নকৰে। তেনেকৈয়ে পুনৰ দিনবোৰ পাৰ হৈ গৈ থাকিল। তাৰপিছতে হঠাতে মাক দুদিনমান অসুস্থ হৈ পৰিল আৰু তেওঁ অসুস্থতাৰ বাবে ঘৰৰ কাম বন কৰিব নোৱাৰা হ'ল। প্ৰীতম, এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু চোৱাচোন? তোমাৰ মাৰে এনেকৈ বেমাৰৰ বুদ্ধি কৰি ঘৰৰ কাম বন একোৱেই নকৰা হৈছে, দিনৰ দিনটো খালি কেৱল বিচনাত পৰি থাকে। এতিয়া মই কোনফালে কি কৰিম বাৰু? নতুন কাম কৰা ছোৱালীজনী বিচাৰি ফুৰিছোঁ, সেয়াও নোপোৱা হ'লোঁ। মুঠতে মই নোৱাৰিছোঁ আৰু, মই অফিচে চম্ভালিম নে ঘৰৰ কামেই কৰিম নে তোমাৰ বাহানা কৰা বেমাৰী মাৰো শুশ্ৰূষা কৰিম? গতিকে তুমি কিবা এটা ব্যৱস্থা লোৱা সোনকালে। তুমি তোমাৰ মাৰ হকৈ ক'ৰবাত বৃদ্ধাশ্ৰমত থৈ আহাগৈ। মই কিন্তু এইবোৰ নটংকি, এইবোৰ নাটক বাজি মোৰ ঘৰত চাই থাকিব নোৱাৰোঁ। এইবোৰ তুমি কি কৈছা বাৰু বৰ্ণালী? এনেতো মায়ে ঘৰৰ গোটেইবোৰ কাম কৰেই। এতিয়া দুদিনমানৰ পৰা তেওঁৰ গাটো অকণমান বেয়া কাৰণেহে কৰিব পৰা নাই। ৰাতিয়ে তুমি এনেকৈ চোৱা, ইমান ডাঙৰকৈ নিশ্চয় বাৰু, মায়ে শুনিলে কি বুলি ভাবিব বাৰু? আৰু তেওঁ মোৰ মা হয়, গতিকে অকণমান কিবা দায়িত্ব আছে দিয়াচোন তেওঁৰ প্ৰতি মোৰ। গতিকে সময়ত সেইখিনি দায়িত্ব পালন কৰিবই লাগিব। তুমিও তেখেতৰ একমাত্ৰ বোৱাৰী, গতিকে তোমাৰোতো দায়িত্ব আছে। গতিকে জীৱনত এইবোৰ দায়িত্ব পালন কৰিবলৈ সময় আৰু পৰিস্থিতি আহেই। গতিকে ধৈৰ্য ধৰাচোন, সকলো ঠিক হ'ব নহয়। আৰু এইটো কথা কাৰণে যে তুমি একেবাৰে মাক বৃদ্ধাশ্ৰমত থৈ আহিবলৈ ক'লা, এবাৰ বাৰু কথাবোৰ কোৱাৰ আগতে ভাবি চিন্তি চোৱানে? প্লিজ মিষ্টাৰ প্ৰীতম, বৰ একেবাৰে মোক দায়িত্ব শিকাবলৈ আহিছে। মই ভালকৈ জানো মোৰ কি দায়িত্ব আছে বা মই কি পালন কৰিব লাগে নালাগে। তুমি মোক এইবোৰ শিকোৱাৰ প্ৰয়োজন নাই। ইমানেই যদি তোমাৰ দায়িত্ব আছিল, তেনেহ'লে গোটেই জীৱনটো মা দেউতাৰ দায়িত্বকে পালন কৰি থাকিব লাগিছিল। মোক বিয়া পতাৰ কি দৰকাৰ আছিল? আৰু মই বুলিহে তোমাৰ লগত বিয়া হ'লে, বুজিছা? নহ'লে মোৰ নিচিনা ইমান স্মাৰ্ট, ধুনীয়া, ইমান ধনী ঘৰৰ ছোৱালী এজনী তোমাৰ নিচিনা এটা ল'ৰাৰ লগত কেতিয়াও বিয়াত নবহিলেহেঁতেন। গতিকে তুমি মোক এনেকৈ ডাঙৰকৈ কথা নক'বা। মই কৈছোঁ মুঠতে তোমাৰ মাৰাক তুমি ক'ৰবাত বৃদ্ধাশ্ৰমত থৈ আহাগৈ বুলি, বাছ থৈ আহা। এইখন ঘৰত আৰু মই সেই বেমাৰী বুঢ়ীজনীক অকণমানো সহ্য নকৰোঁ। সতীজনী ভালে আছিল, ঘৰৰ দুটামান কাম কৰিবলৈ পালে নহয়, একেবাৰে বেমাৰে পাই গ'ল। বুঢ়ী, বৃদ্ধাশ্ৰমত থৈ আহিলে মজাটো পাবি। তুমি এইবোৰ কি কৈছা বৰ্ণালী? প্লিজ মনে মনে থাকা, মায়ে শুনিব তেনেহ'লে এতিয়া। আৰু মই এনেকৈ থৈ আহোঁ বুলি ক'লে মাক বৃদ্ধাশ্ৰমত থৈ আহিব নোৱাৰোঁ। চ' প্লিজ এইটো কথা ইমানতে বন্ধ কৰা। তুমি মাৰ একো দায়িত্ব ল'ব নালাগে। যি দায়িত্ব ল'বলগীয়া আছে মই ল'ম, বাছ হ'লতো। অকল দায়িত্ব ল'লেই সকলো শেষ হৈ নাযায়। মই মুঠতে সেই বেমাৰী বুঢ়ীজনীক ইয়াত সহ্য নকৰোঁ বুলি কৈছোঁ, নকৰোঁ। তুমি মুঠতে এতিয়া বৃদ্ধাশ্ৰমত থৈ আহা, ক'বলৈ লৈ যোৱা বাছ। মই মুঠতে মোৰ ঘৰত থাকিবলৈ নিদিওঁ, সেইটোৱে কথা।
আৰু ঠিক সেইটো সময়তে প্ৰীতমৰ মাক অসুস্থ যদিও যেনে তেনে উঠি পাকঘৰলৈ পানী এগিলাচ খাওঁ বুলি আহিছিল আৰু তেনেকুৱাতে পুতেক বোৱাৰীয়েকৰ ৰুমৰ পৰা ভাহি অহা কাজিয়াৰ শব্দ তেওঁৰ কাণত পৰিল আৰু তেওঁ অকণমান থিয় হৈ শুনিলে আৰু শুনিয়েই তেওঁ বুজি পালে যে সিহঁতৰ মাজৰ কাজিয়াৰ একমাত্ৰ কাৰণ তেওঁ পুনৰ ৰুমলৈ গুচি গ'ল আৰু চিন্তা কৰিল যে এতিয়া তেওঁ কি কৰা উচিত তেওঁৰ বাবে পিতেক বোৱাৰীয়েকৰ মাজত কাজিয়া হোৱাটো তেওঁ একেবাৰে নিবিচাৰে আৰু সেইদিনাখন বহু ৰাতিলৈকে প্ৰীতম আৰু বৰ্ণালীৰ মাজত কাজিয়াখন চলি থাকিল সেয়েহে মাকে এটা সিদ্ধান্ত ল'লে যে তেওঁ আৰু ইয়াত নাথাকে আৰু সেইদিনাখন একেবাৰে ৰাতিলৈ পুতেক বোৱাৰীয়েক শুই থকা অৱস্থাতে তেওঁ পিতেকৰ ঘৰ এৰি একেবাৰে তাৰ পৰা গুচি আহিল আৰু পুতেকৰ বাবে থৈ আহিল এখন চিঠি পিছদিনাখন ৰাতিপুৱা যেতিয়া শুই উঠি প্ৰীতম মাকৰ ৰুমলৈ আহিল মাকক নেদেখি হঠাতে তাৰ চকুত পৰিল সেই চিঠিখন হাতত তুলি লৈয়ে সি বুজি পালে যে মাকে ঘৰ এৰি গুচি গৈছে চিঠিখনত কেৱল এটা কথা লিখা আছিল যে নিপাই তই চিন্তা নকৰিবি মই আৰু ইয়াত নাথাকোঁ মই নিবিচাৰোঁ যে মোৰ কাৰণে তোৰ আৰু বোৱাৰীৰ মাজত কাজিয়া হোৱাটো যোৱাকালি তহঁতৰ সকলোবিলাক কথা মই শুনিছোঁ আৰু বুজি পাইছোঁ যে তহঁতৰ কাজিয়াৰ একমাত্ৰ কাৰণ মই গতিকে মই মোৰ নিজৰ পুতেক বোৱাৰীয়েকৰ বাবে কাজিয়াৰ কাৰণ হ'ব নিবিচাৰোঁ সেয়েহে মই ঘৰ এৰি গুচি আহিছোঁ আৰু চিন্তা নকৰিবি মই য'তেই আছোঁ ভালে আছোঁ বাছ প্ৰীতমে বুজি পালে যে মাকে ঘৰ এৰি গুচি গ'ল মাকৰ ঘৰ এৰি যোৱাৰ কথাটো বুজি পায়ো প্ৰীতমে যেন মাকক বিচাৰিবলৈ চেষ্টাই নকৰিলে কাৰণ প্ৰীতমো যে এতিয়া বৰ্ণালীৰ হাতৰ যেন চাবি দিয়া পুতলা মানুহ বৰ্ণালীয়েতো ইফালে ভালেই পালে শাহুৱেকে ঘৰ এৰি গুচি যোৱাৰ বাবে এনেওতো তাই শাহুৱেকক বৃদ্ধাশ্ৰমত থোৱাৰ কথা চিন্তা কৰিছিলে গতিকে নিজেই গুচি যোৱা দেখি যেন বৰ ভাল পালে আচলতে প্ৰীতম আৰু বৰ্ণালীৰ দৰে পুতেক বোৱাৰীয়েক সমাজত ঢেৰ আছে কিন্তু সলনি হ'বনে বাৰু এনে মানুহৰ মানসিকতাবোৰ কেতিয়াবা নে এনেদৰে থাকিব চিৰদিন এইফালে প্ৰীতমৰ মাক ঘৰৰ পৰা ওলাই আহি বহু দূৰ গুচি আহি তেওঁ এখন অন্য চহৰ পালেহি তাতে তেওঁ বহুত দিন ৰাজপথৰ ওপৰতে পাৰ কৰি দিলে ইফালে এনেই মানুহগৰাকী অসুস্থ তেনেকৈ দুদিনমান পাৰ হোৱাৰ পিছত হঠাতে এদিন সুহৃদয়বান ল'ৰা এজন তেওঁৰ চকুত পৰিল আৰু সেই ল'ৰাজনে মানুহগৰাকীক তাৰ পৰা নি বৃদ্ধ আশ্ৰম এখনত থৈ আহিলগৈ আৰু এতিয়া যেন তেওঁৰ ঠিকনা হৈ পৰিল সেই বৃদ্ধাশ্ৰমখনেই এইফালে প্ৰীতমে মাকক বিচাৰিবলৈ চেষ্টাও নকৰিলে বৰ্ণালীয়েতো ভালেই পালে আৰু মাক গুচি যোৱাৰ পিছত যেন প্ৰীতম বৰ্ণালীয়ে পুনৰ আগৰ দৰে ভালকৈ দিনবোৰ পাৰ কৰিবলৈ আৰম্ভ কৰিলে এইফালে পুতেকৰ স্মৃতিবোৰ বুকুত বান্ধি একেবাৰে অকলশৰীয়া হৈ পৰিল তাৰ এই দুৰ্ভগীয়া মাতৃ গতিকে আমাৰ এই কাহিনীটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল যদিহে ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই